নমস্কাৰ। আজি আমাৰ আসাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়নৰ নগাঁও জিলা সমিতিৰ এক্সিকিউটিভ মিটিং আছিলে নগাঁও বৰঘাটতে। তো আমাৰ এটা মহৎ উদ্দেশ্য আজি আছিলে যে নগাঁৱত যিবিলাক অবৈধ ফাৰ্মাচী আছে, অবৈধ ফাৰ্মাচীসমূহ কিদৰে বন্ধ কৰিব পৰা যায়, এইটো কনচেপ্ট আছিলে। আৰু আমাৰ নগাঁও জিলা সমিতিৰ কিছু আভ্যন্তৰীণ সমস্যা আছিলে, সেই বিষয়ে আমি আলোচনা কৰিলোঁ আৰু এইখিনি শ্বৰ্ট আউটো কৰা হৈছে। কিন্তু আমাৰ যিটো মানে জীৱন্তন সমস্যা অবৈধ ফাৰ্মাচীৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে আমাৰ নগাঁৱৰ জিলাৰ নগাঁও টাউনতো আৰু দাঁতি কাষৰীয়া অঞ্চলত মানে অবৈধ ফাৰ্মাচী মানে কাঠফুলাৰ দৰে কৰি উঠিছে। এই সন্দৰ্ভত আমি কেইবাবাৰো নগাঁও জিলাৰ উপায়ুক্ত মহোদয়, ড্ৰাগ ইন্সপেক্টৰ, জইণ্ট ডাইৰেক্টৰ ছাৰক আমি মেমৰেণ্ডাম দিছিলোঁ, কিন্তু আমি যি ধৰণে মানে এক্সপেক্ট কৰিছিলোঁ তেখেতসকলৰ পৰা সেইধৰণে আমাৰ কাম হোৱা নাই। গতিকে আজি আমি পুনৰবাৰ 2025 বৰ্ষৰ নৱবৰ্ষৰ উল্লেখ জনাই তেখেতসকলক পুনৰবাৰ আমি অনুৰোধ জনাম যে নগাঁও জিলাত যিবিলাক অবৈধ ফাৰ্মাচী আছে তেওঁলোকৰ ওপৰত এক মিছন টাইপ ষ্টেপ লৈ পেলাই এই অবৈধ ফাৰ্মাচীসমূহ বন্ধ কৰিব লাগে। আৰু নগাঁও জিলাৰ ঔষধ পৰিদৰ্শক আমি অনুৰোধ কৰিম, যিসকল ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে ফাৰ্মাচিষ্টক এৰি পেলাই মানে প্ৰথমতে কি কৰে, ফাৰ্মাচীবিলাকে ড্ৰাগ লাইচেন্সটো লৈ পেলাই 1 বছৰ যোৱাৰ পিছত ফাৰ্মাচিষ্টক ৰিলিজ দি দিয়ে। তাৰপিছত সেই ফাৰ্মাচীসমূহ এনেকেই চলি আছে উইদাউট ফাৰ্মাচিষ্ট। এনেকুৱা ফাৰ্মাচী নগাঁৱত বহুত ওলাব। গতিকে ড্ৰাগ ইন্সপেক্টৰ ছাৰক আজি সংবাদ মাধ্যমৰ যোগেদি মই অনুৰোধ কৰিম, তেখেতে সেই ফাৰ্মাচীসমূহলৈ অতি সোনকালে আপোনাৰ ছেকশ্যন 65 নটিচ ইছ্যু কৰিব লাগে আৰু তেওঁলোকে উইদিন 7 days ফাৰ্মাচিষ্ট ল'বৰ কাৰণে নিৰ্দেশ দিব লাগে। আৰু নগাঁও জিলাৰ ওচৰে পাজৰে যিবিলাক অবৈধ ফাৰ্মাচী আছে, যিবিলাকৰ কোনো ধৰণৰ ড্ৰাগ লাইচেন্স নাই, তেখেতসকলৰ ওপৰত মোৰ মতে এক ইনভেষ্টিগেশ্যন চলাব লাগে আৰু আইনী ব্যৱস্থা ল'ব লাগে। আৰু আজি আমি এই এক্সিকিউটিভ মিটিঙত এটা সিদ্ধান্ত লৈছোঁ, যিবিলাক অবৈধ ফাৰ্মাচী আছে, ড্ৰাগ লাইচেন্স নাই, তেওঁলোকৰ আমি তালিকা যুগত কৰি তেওঁলোকৰ নিয়াৰেষ্ট পুলিচ ষ্টেচনত আমি FIR দি দিম, এজাহাৰ দি দিম। FIR ভিত্তিত তেওঁলোকৰ ওপৰত ইনকুৱাৰী হ'ব আৰু সেইমতে তেওঁলোকে শাস্তি পাব। আৰু এই ষ্টেপ নগাঁও জিলা সমিতিয়ে কালিৰ পৰাই ল'ব আৰু আমাৰ চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা তেওঁলোকৰ লগত পূৰ্ণ সহযোগিতা থাকিব এই ক্ষেত্ৰত। আৰু নগাঁও জিলা সমিতিয়ে আগন্তুক দিনত ভালকৈ কাম কৰিব অবৈধ ফাৰ্মাচীৰ ক্ষেত্ৰত আৰু ফাৰ্মাচিষ্টৰ কল্যাণৰ হকে কাম কৰিব বুলি আমি আশাবাদী। আৰু তেওঁলোকৰ সকলো কামত আমি চেণ্ট্ৰেল কমিটিয়ে সহযোগ কৰিম, এয়া আমাৰ প্ৰতিশ্ৰুতি। ধন্যবাদ। নমস্কাৰ। আজি আমাৰ নগাঁও জিলাৰ আৰপুৰ এটা এক্সিকিউটিভ সভা আছিলে, য'ত নেকি আমাৰ ছাৰে অলৰেডি ক'লেই যে অবৈধ ফাৰ্মাচী মুক্ত অভিযান যিটো আমাৰ আৰম্ভ কৰিছিলোঁ 2 বছৰ ধৰি আমি চলাই আছিলোঁ। আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টতো অলৰেডি বহুত অবৈধ ফাৰ্মাচী ভৰি পৰিছে অলিয়ে গলিয়ে। সেইটোৰ ওপৰত আমি আলোচনা কৰিছোঁ কেনেকৈ এইবিলাক নিয়ন্ত্ৰণ কৰিব পৰা যায়। জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আকৌ এটা পদক্ষেপ ল'ব বিচাৰি আছে, যাতে ঔষধ পৰিদৰ্শক মহোদয়ে অতি সোনকালে এইবিলাকৰ নাকি লগায়। যদি নলগায় তেতিয়াহ'লে আমি আৰপুৰ ফালৰ পৰা পাৰ্চনেলি প্ৰত্যেকটো ফাৰ্মাচীৰ বিৰুদ্ধে আমি ওচৰৰ যিটো পুলিচ ষ্টেচন আছে তাৰ ওপৰত আমি FIR দিবলৈ বাধ্য হ'ম। গতিকে অতি সোনকালে এইটো ব্যৱস্থা কৰিব লাগে, গোটেই নগাঁও ডিষ্ট্ৰিক্টটো অবৈধ ফাৰ্মাচী মুক্ত হ'ব লাগে। এইখিনি আৰু আমাৰ আজিৰ মূল উদ্দেশ্য আছিলে সভাৰ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।